সব অসমবাসী ৰাইজে এইটো একচেপ্ট কৰি আছে। তো এতিয়া আমাৰ নেক্সট আৰু আমাৰ ৰৌখা সমষ্টি আছে, ৰৌখা মাজবাট সমষ্টি হিচাপে আছে আমাৰ 3 তাৰিখত। ইয়াতে মানে 20,000তকৈ বেছি বেনিফিচিয়াৰীসকলক চেক বিতৰণ কৰা হ'ব। ইয়াৰ পিছত আকৌ আমাৰ পৰ্যায়ক্ৰমে জানুৱাৰী 10 ফেব্ৰুৱাৰীৰ ভিতৰত BTC গোটেই অঞ্চলত মানে মধ্যবিত্ত চিফ মিনিষ্টাৰ ডাঙৰীয়া যিটো আঁচনি আমি BPF হিচাপে নহয়, আমি NDA হিচাপে আমি খেলিম বুলি কৈছোঁ। তো এতিয়া NDA হিচাপে যিহেতু বহুত পলিটিকেল পাৰ্টি আছে, 126টাৰ ভিতৰত BPF হিচাপে কিমান চিট আমি পাব এইটো আলোচনাৰ মাজেদি হ'ব। UPFL আমাৰ BTC অঞ্চলত UPFLৰ লগত এলায়েন্স নাই। স্পষ্ট কথা, যদি NDA হিচাপে ইহঁতৰ যদি কিবা অংশীদাৰ হ'ব বা হয় বা NDA হিচাপে যিহেতু ইয়াৰ যিটো লিডাৰশ্বিপ BJPয়ে লৈ আছে, আমাৰ ক'ব লগা একো নাই। কিন্তু BTCত আমাৰ BPFৰ লগত কোনো মিত্ৰতা নাই, স্পষ্ট কথা। আজি ইউচি ব্ৰহ্মৰ লগত একেলগে বহিলে মাত বোল হৈছে নে নাই? নাই, এইটোতো মানৱতাৰ খাতিৰত এইটোতো আমাৰ ফ্ৰেণ্ডশ্বিপটো আছে, ইণ্ডিভিজুৱেলি আমাৰ ফ্ৰেণ্ডশ্বিপ আছে, ৰাজনীতিকভাৱেহে নাই। স্যাৰ বেকিনৈত অবৈধভাৱে বিভিন্ন খনন চলি আছে, বাতৰিতে ৰাইজে অভিযোগ দি আছে। নাই, সেইটো যদি অবৈধভাৱে যদি এনেকুৱা খান্দি আছে বা এই জংঘলৰ কথা কৈ আছে না, বেকিনৈৰ অবৈধভাৱে যদি কাম হৈ আছে এইটো বন্ধ কৰিব লাগে। এইটো ৰাইজে অভিযোগ দি আছে, ৰাইজে অভিযোগ দিছে, দিয়া নাই, সেইটো কি হৈছে হোৱা নাই। আপোনালোকে কোৱা কাৰণে মই আজি ভালকৈ গম পাইছোঁ। মই ইয়াৰ ওপৰত মই দায়িত্ব লৈ পেলাই মই চাম কথাটো কিমান সঁচা মিছা। জিঅ' বেগৰ মালিক মই নহয়, জানে। যোনে কৰি আছে ইয়াক আমি চাই ল'ম। জিঅ' বেগৰ কোনটো ডুপ্লিকেট, কোনটো আচল, ইয়াৰ মালিক মই নহয়। অৰ্থাৎ যোনে কৰি আছে ইয়াৰ ওপৰত আমি চোৱা চিতা কৰিলেই হ'ল, ভাল হ'ব লাগে মুঠতে। মই ইতিমধ্যে কৈছে NDA হিচাপে আমি খেলিব। ইয়াত BPF বা কংগ্ৰেছ BJP বা BPF বা UPFL বা AGP বা বিভিন্ন পলিটিকেল পাৰ্টি আছে অসমত বা অল ইণ্ডিয়া। NDA হিচাপে ইয়াত কোন পলিটিকেল পাৰ্টিয়ে কোনটো সমষ্টিত খেলিব সেইটো আজিলৈকে ফাইনেল হোৱা নাই, মুঠতে হ'ব। নতুন বছৰ আছে, প্লেনিং কি? আপুনি কেনেকুৱা ভাল কাম? নতুন বছৰ আহি আছে, নতুন বছৰ অহাৰ পিছত মই ক'ম। UPFL থাকক বা নাথাকক সেইটো আমাৰ কোৱাৰ কোনো অধিকাৰ নাই। NDA হিচাপে বহুত পলিটিকেল পাৰ্টি আছে, থাকে। যোনে NDA থাকি পেলাই কাম কৰিব বিচাৰিছে সিহঁতে আহিছে। কিন্তু BTC ক্ষেত্ৰত মই ক'ব UPFL আমাৰ লগত নাই আৰু আমি নাৰাখিম। নতুন বছৰত BTC ভাল খবৰ মই 1 তাৰিখত দিব দেই।